গাইছ আমি আহিছোঁ অলপ বজাৰ কৰিবলৈ কলগেছিয়া বজাৰত আছোঁ এয়া কাপোৰৰ দোকানত আহিছোঁ মায়ে কিবা কাপোৰ কিনিব মায়ে কাপোৰ পচন্দ হ'ল এতিয়া আমি বাকী বস্তুবোৰ কিনিম এইটো কাপোৰ পচন্দ কৰিছে জামিনী কাপোৰ হয় কেনেকুৱা লাগিছে প্লিজ কমেন্ট কৰি জনাব মইতো কাপোৰ একো চিনি নাপাওঁ পাত্তা নাপাওঁ আৰু বজাৰৰ পৰা চাহ খোৱাৰ কাৰণে এয়া বস্তুবোৰ কিনি লৈ আহিছোঁ এয়া আপোনালোকক দেখুৱাইছোঁ ইকৰাৰ কাৰণে মৌচুমী কিনি লৈ আহিছোঁ আৰু ইফালে তলা কিনি লৈ আহিছোঁ যিহেতু নতুন ৰুমত শিফ্ট হৈছোঁ তলাটো মাছবি লাগিবই এইবোৰ কিনি লৈ আহিছোঁ আৰু ইয়া ভাইটিৰ কাৰণে পেণ্ট কিনি লৈ আহিছোঁ দুটা ইফালে ইকৰা চাইছে নে এটা বস্তু সি লৈ আছে মই তাত থৈ আছো সি লৈ আছে আজিকালি পুৰা উৎপাত হৈ গৈছে তাই আৰু গাইজ বাথৰুমৰ কাৰণে কেইটামান বজাৰ কৰিছো ইয়া ব্ৰাছ টয়লেটৰ ব্ৰাছ আৰু হাৰপিক আনিছো যিহেতু নতুন ৰুমত শিফ্ট হৈছো এইবোৰ বস্তুটো লাগিবই টয়লেটৰ কাৰণে ইয়া আনি ললো আৰু এইটো থাল মাজা মানে এইটো ব্ৰাছ হয় আৰু এইটো বাথৰুমৰ কাৰণে ব্ৰাছ আনিছো আৰু ইফালে মই ডেটল আনি লৈছো ডেটলটো মানে ইকৰাৰ কাপোৰত ধুব পাৰিম ইফালে মই ৰুমটো মুচিব পাৰিম মানে ডেটলৰ চেণ্টটো মোৰ ভাল লাগে সেইকাৰণে মই ডেটল দি কিনে ৰুমটো মুচাৰি দিওঁ আৰু গাইজ ইফালে আমাৰ ইকৰাক চাইছে নে মই বস্তুবোৰ থৈছো আপোনালোকক দেখুৱালো সি বস্তুবোৰ লৈ কিনে তাতে এই বেডত থৈ আছে লৈ কিনে